মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি আৰু অসমৰ যি অস্তিত্ব ৰক্ষাৰ কথা বাৰম্বাৰ তেওঁ দোহাৰি আছে আৰু সেই অস্তিত্ব ৰক্ষা কৰাৰ কথা কৈ তেওঁ উজনি অসমৰ এছাম জাতীয় সংগঠন বুলিয়ে কৈছে যে তেখেতসকলক মানে উচতাই দিছে যাতে কোনো কাৰণতেই মিয়া মুছলমানসকল উজনি অসমলৈ যাব নোৱাৰে। আমাৰ এটা প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে আচলতে এই মিয়া মুছলমানসকলক উজনিৰ পৰা মানে খেদি পঠিয়াই তেওঁ কি অসমখনক সুৰক্ষিত কৰিব পৰা বুলি ভাবিছে নেকি? এই কথাটোত আমাৰ এটা আশা আছে, আমাৰ এটা আপত্তি আছে। যদিও মুখ্যমন্ত্ৰীয়ে সঁচাকৈ আচলতে অসমখনক সুৰক্ষিত কৰিব বিচাৰিছে বা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহ'লে মুখ্যমন্ত্ৰীয়ে আইনগতভাৱে তেওঁলোকক সুৰক্ষিত কৰিব লাগিব। আচলতে এইবিলাক বাহানাবাজি কৰি অসমৰ জাতি জনগোষ্ঠীবিলাক সুৰক্ষিত কৰা কোনো বাধ্যই সম্ভৱ নহয়। তাৰ এটা বাস্তৱ প্ৰমাণ হ'ল যে আচলতে যদি মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক সঁচাকৈ ভাল পায়, তেওঁলোকক যদি আচলতে উদ্ধাৰ কৰিব বিচাৰিছে, তেনেহ'লে তেখেতে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি আচলতে তেওঁ অসমৰ এই খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষা দিব লাগিছিল। আজি ইমান দিনলৈকে বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে চিঞৰি থকাৰ পিছতো সংগঠনবিলাকে জনগোষ্ঠীয় সংগঠনবিলাকে চিঞৰ বাখৰ কৰাৰ পিছতো দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে এটাৰ পিছত এটাকৈ মিছা কথা কৈ এইসকল মানুহক আভুৱা ভৰিছে। আজিলৈকে কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ মানে আগবঢ়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি আহ্বান জনাইছোঁ যে সঁচাকৈ যদি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক যদি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক যদি মুখ্যমন্ত্ৰীয়ে আচলতে সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহ'লে সেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি নিৰ্বাচনৰ পূৰ্বে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি তেওঁলোকক সুৰক্ষিত কৰক। এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ দ্বিমত নাই। আমিও বিচাৰোঁ যে অসমৰ যিসকল থলুৱা জাতি জনগোষ্ঠীৰ মানুহ আছে তেখেতসকলৰ যি অধিকাৰ, তেওঁলোকৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা মুখ্যমন্ত্ৰীয়ে পালন কৰক বা চৰকাৰে পালন কৰক, এই কথাটো আমিও বিচাৰোঁ। ইয়াত আমাৰ কোনো ধৰণৰ দ্বিমত নাই। কিন্তু তাকে কৰিবলৈ গৈ সেই কামখিনি নকৰি, আইনগত কামখিনি নকৰি মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে, নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণেই মুখ্যমন্ত্ৰীয়ে মিয়া মুছলমানসকলক টাৰ্গেট কৰি তেওঁলোকক উজনি অসমলৈ যাব নিদিয়ে, তেওঁলোকক উচ্ছেদ কৰিব। যদি তেওঁলোকক উচ্ছেদ কৰাৰ সময়ত আমি এটা কথা লক্ষ্য কৰিছোঁ যে সদায় মুখ্যমন্ত্ৰীয়ে কয় যে আমি বিদেশীক উৎখাত কৰিছোঁ, বাংলাদেশীক আমি উচ্ছেদ কৰিছোঁ। সঁচাকৈ যদি এসকল মানুহ বাংলাদেশী বা তেওঁলোক যদি বিদেশী, তেওঁলোকক উচ্ছেদ কৰাৰ পিছত এই মানুহখিনি ক'লৈ গ'ল? সেই মানুহখিনিক কিয় মুখ্যমন্ত্ৰীয়ে আটক কৰি সেই মানুহখিনিক কিয় বাংলাদেশলৈ তেওঁলোকক পঠিয়াই দিব নোৱাৰিলে? এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে এইটো সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক পৰিকল্পনা, এই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এইবিলাক ভেকু ভাওনা বাদ দি থৈ যি কাম কৰিলে নেকি অসমৰ থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ'ব, ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হ'ব, অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত হ'ব, তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব, এই কামখিনি মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱাওক। তেতিয়াহে আমি মুখ্যমন্ত্ৰীক আমি চেলট দিম যে সঁচাকৈ এইজন মুখ্যমন্ত্ৰী অসম আৰু অসমীয়াৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী। গতিকে সেইবিলাক নকৰি অকল মিয়া মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰিলেই অসমৰ সমস্যাবিলাক সমাধান নহয়। আজি বনিয়া গোষ্ঠীয়ে গোটেই অসমৰ ভূমি দখল কৰাৰ নিচিনা এটা কাৰুকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। আজি তেওঁলোকে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, জনজাতীয় যিবিলাক এলেকা আছে তাত তেওঁ বনিয়া গোষ্ঠীক ভূমি প্ৰদান কৰিবলৈ তেওঁ কিন্তু কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। ইয়াৰ দ্বাৰাই মুখ্যমন্ত্ৰীয়ে আচলতে অসমখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। এইজন মুখ্যমন্ত্ৰীয়ে থলুৱা মানুহৰ আৱেগ অনুভূতিক লৈ খেলা কৰিছে, এই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে বনিয়া গোষ্ঠীৰ যি দপদপনি অসমত, সেই বহিৰাগত বনিয়া গোষ্ঠীৰ দপদপনি আচলতে মুখ্যমন্ত্ৰীয়ে কণ্ট্ৰল কৰিব লাগে। মিয়াসকল তেওঁলোকে শ্ৰমজীৱী মানুহ, তেওঁলোকে শ্ৰমৰ তাৰণাত তেওঁলোকে উজনি অসমলৈ গৈছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাম কৰিছে। অকল যে উজনি অসমখনক টাৰ্গেট কৰি উজনি অসমখনক মিয়াৰ জনবসতি বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে যে তাত গৈছে সেই কথাটো নহয়। তাত কোনো মিয়া মানুহে উজনি অসমত কোনো ধৰণৰ ভূমি ক্ৰয় কৰা নাই, তাত কোনো ধৰণৰ গৃহ নিৰ্মাণ কৰা নাই, কোনো ধৰণৰ তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰা নাই। সেইসকল মানুহক টাৰ্গেট কৰাৰ কি যুক্তি আছে? চিতু বৰুৱা বুলি এজন সাধাৰণ যুৱকে যি ধৰণৰ উদ্ভণ্ডালি কৰি আছে, তেওঁ আমাৰ শ্ৰমিকসকলৰ পৰা তেওঁ ধন দাবী কৰিছে, তেওঁৰ ওপৰত আচলতে চৰকাৰে চমুটো কেছ ল'ব লাগে। তেওঁ ধন দাবী কৰা বুলি তেওঁ আচলতে কেছ ল'ব লাগিছিল, কিন্তু সেইজন মানুহক পুলিচে আটক কৰাৰ পৰিৱৰ্তে তেওঁক সুৰক্ষাহে দিছে। যিসকল মানুহে শ্ৰম কৰিবলৈ গৈছে সেইসকল মানুহক চৰকাৰে অত্যাচাৰ কৰিছে, পুলিচ বাহিনীয়ে অত্যাচাৰ কৰিছে, শিৱসাগৰৰ DC SP তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে গাফিলতি কৰিছে। এই কথাবিলাক আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰকো আমি এই কথাখিনি আমি অৱগত কৰিব বিচাৰিছোঁ। গৃহ দপ্তৰক, কেন্দ্ৰীয় গৃহ দপ্তৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে অসমৰ মুছলমানসকলক আচলতে তেওঁলোক যিহেতু ভাৰতীয় নাগৰিক, তেওঁলোকৰ বৈধ নথিপত্ৰ আছে। কোনোবা মানুহৰ যদি বৈধ নথিপত্ৰ নাই, তদন্তৰ আওতাত যদি এইখিনি কথা ওলাই যায়, সেইজন মানুহক বহিষ্কাৰ কৰক। এই কথাটো আমি বাৰম্বাৰ স্পষ্ট কৰি দি আছোঁ যে ইয়াত আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই, কোনো ধৰণৰ আপত্তি নাই। আমি এনেকুৱাকৈ আমি দাবী জনাইছোঁ যদি কোনোবা বাংলাদেশী মানুহ যদি চিনাক্ত হৈছে, তেওঁ যদি
প্ৰত্যাৰ্পণ চুক্তিও যদি নাই বাংলাদেশৰ লগত, সেইজন মানুহক ক'ৰবাত বৰ্ডাৰত লৈ যায় তেওঁ গুলিয়াই হত্যা কৰক, আমি তাত কোনো ধৰণৰ প্ৰতিবাদ আমি নকৰোঁ, আমাৰ কোনো ধৰণৰ আমাৰ দ্বিধাগ্ৰস্ততা নাই। কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰীয়ে মাত্ৰ ৰাজনৈতিক ইস্যু বনাই এই যে খেলটো খেলি আছে, অৰ্থনৈতিকভাৱে অসমখনক বিধ্বস্ত কৰি পেলাইছে। আজি বিভিন্ন উজনি অসমত যিবিলাক ডেভেলপমেণ্টৰ কাম, গোটেই ডেভেলপমেণ্টৰ কামবিলাক স্থগিত হৈ গৈছে। তাত যিবিলাক মানে ইটা ভাটাৰ মালিক আছে তেওঁলোকে লাখ লাখ টকা বেংকৰ পৰা তেওঁলোকে ঋণ লৈ তেওঁলোকে ইটা ভাটাবিলাক গঢ়ি তুলিছে। আজি তাত শ্ৰমিকৰ অভাৱত তেওঁলোকৰ সেই ইটা ভাটাৰ কামবিলাক মানে স্তব্ধ হৈ গৈছে। সেইসকল মানুহে সেইসকল মালিকে বেংকৰ ঋণবিলাক কেনেকৈ পৰিশোধ কৰিব? সেই ঋণ মুখ্যমন্ত্ৰীয়ে দাবী হেৰি ল'ব নেকি, দায়িত্ব ল'ব নেকি যে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে? নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে দায়িত্ব নলয়। যিহেতু সেই মালিকসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ, তেওঁলোকক স্বাৰ্থ সুৰক্ষা দিয়াৰ কথা কৈ তেওঁ কি নাটকবিলাক কৰি আছে, এই কথাখিনি অসম তথা ভাৰতবৰ্ষৰ ৰাইজক জনোৱাৰ কাৰণেই আজি আমি দিল্লীত আহি ইয়াত আপোনালোকৰ লগত আমি প্ৰেছ মিট কৰি গোটেই কথাখিনি আমি ভাৰতবৰ্ষৰ ৰাইজক আমি জনাই দিব বিচাৰিছোঁ যে এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা কৈ আচলতে অসমৰ স্বাৰ্থ তেওঁ অসমীয়া ৰাইজৰ স্বাৰ্থ তেওঁ বিঘ্নিত কৰিছে। আজি তেওঁৰ পুতেকে 17 বছৰীয়া পুতেকে 18টাকৈ কোম্পানীৰ মালিক হ'ল। আচলতে তেওঁ নিজৰ সম্পত্তি, নিজৰ মানে পত্নীৰ সম্পত্তি সুৰক্ষাৰ কাৰণে আচলতে তেওঁ কাম কৰি আছে, তেওঁ চকীখনৰ সুৰক্ষাৰ কাৰণে তেওঁ কাম কৰি আছে। তেওঁৰ পুতেকৰে সেই 17টাকৈ কোম্পানী বৈধ অবৈধভাৱে কৰা কোম্পানীবিলাক সুৰক্ষিত কৰাৰ কাৰণে কাম কৰি আছে। তেওঁ আদানী আম্বানীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কামবিলাক কৰি আছে। অসমীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কাম যে কৰা নাই এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু বিভিন্ন বুদ্ধিজীৱী মহলে এই ক্ষেত্ৰত মানে উদ্বিগ্নতা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীয়ে আচলতে অসমীয়া ৰাইজৰ স্বাৰ্থৰ কথা কৈ তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থ ব্যক্তিগত মুনাফা লাভৰ কাৰণে এই গেমটো খেলি আছে বুলি স্পষ্ট হৈ গৈছে। ধন্যবাদ।